हेलो फ्रेंड गुड इवनिंग की खबर आपनालोকৰ आशा কৰিছে আপোনালোক সকলোৰে ভালে আছে মোৰ আটাইতকৈ ফেভাৰিট কাম কি জানেনে কেক ডেকোৰেটিং কৰা হে আজি আপোনালোকৰ এই ভিডিঅ'টিত এটা সুন্দৰ ধুনীয়া ডিজাইন কেকৰ ডিজাইন আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছো আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টি আগলৈ চাই থাকিব তেতিয়া আপোনালোকে কেকৰ ডিজাইনটো ভালদৰে বুজিব পাৰিব আৰু এইটো আসলতে অৰ্ডাৰ অহা কেক হয় আৰু মোবাইলত এনেদৰে ডিজাইনটো দি দিয়া হৈছে কাস্টমাৰে তো মোবাইল চাইতে এনেদৰে কেকটো তৈয়াৰ কৰা হৈছে মানে কেকৰ ডিজাইনটো দিয়া হৈছে আৰু আপোনালোকো যাতে ভালদৰে বুজিব তেন্তে ভিডিঅ'টি স্কিপ নকৰাকৈ আগলৈ অৰ্ডাৰ পোৱা হয় যিহেতু কাস্টমাৰ ফটো পঠিয়াই দিছে তো ফটো মতে ডিজাইন দি থকা হৈছে আৰু এইদৰে ধুনীয়াকৈ গোলাপ ফুল কেইটামান কেকৰ ওপৰত দি থকা হৈছে আৰু কেকৰ কাৰণে গোলাপ ফুল দি এনেকৈ কৰা হৈছে সেইটো আপোনালোকে দিব পাৰিছে কেনেকৈ মানে ডিজাইনটো কৰি ওপৰত দি থকা হৈছে আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এইদৰে তেনেকুৱা গোলাপ কেকটোৰ ওপৰত দি দিয়া হৈছে ফটোখনৰ মতে আৰু আপোনালোকে যদি কেক বেক কৰা শিকিবলৈ বিচাৰে কেকৰ কেক ডেকোৰেটিং কৰা শিকিবলৈ বিচাৰে নলেজ ল'বলৈ বিচাৰে তেন্তে আপোনালোকে তলত দিয়া এই নম্বৰ যোগাযোগ কৰিব পাৰে তলত দিয়া এই নম্বৰটোত কাৰোবাৰ যদি মানে আশা আছে পূৰা হেঁপাহ আছে কেক ডেকোৰেটিং কৰাত তেন্তে কেক বেক কৰাত ইগলেছ কেক কেনেকৈ মানে ইগলেছ কেক কেনেকৈ তৈয়াৰ কৰে সেইটো যদি যিসকলে নাজানে তেন্তে তলত দিয়া এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি কেকৰ প্ৰশিক্ষণ আপোনালোকে এই বাইদেউগৰাকীৰ পৰা ল'বলৈ পাৰে তলত দিয়া এই নম্বৰটোৰ জৰিয়তে আৰু আজি এই ডিজাইনটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি